নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল, পুনৰ আন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। আজি আমি আলোচনা কৰিম এটি বিশেষ গুৰুত্বপূৰ্ণ বিষয়, অৰ্থাৎ অসমীয়া নৱবৰ্ষৰ বহাগ মাহৰ পৰা চ'ত মাহলৈকে বা ইংৰাজী 2025 আৰু 26 চনৰ গোটেই বৰ্ষটো মেঘ ৰাশিৰ জাতক জাতিকাসকলৰ বাবে কেনেদৰে যাব। তেওঁলোকৰ ৰাজনৈতিক স্থিতি, তেওঁলোকৰ ধনস্থান, তেওঁলোকৰ বিদ্যাস্থান, তেওঁলোকৰ চাকৰি বাকৰি, ব্যৱসায় বাণিজ্য, প্ৰেম প্ৰণয়, বিবাহ, পাৰিবাৰিক, এই গোটেই বিষয় আমি বিশদভাৱে আলোচনাৰ কাৰণে প্ৰয়াস কৰিছোঁ। আৰু বিশেষকৈ মেঘ ৰাশিৰ জাতক জাতিকাসকলৰ মানসিক স্থিতি বা তেওঁলোকে অহা আগন্তুক বৰ্ষটোত কোন সময়খিনি তেওঁলোকৰ কাৰণে শুভ হ'ব আৰু কোন সময়খিনি তেওঁলোকৰ কাৰণে অশুভ হ'ব, আৰু শুভ সময়খিনিত তেওঁলোকে কেনেধৰণৰ পদক্ষেপ গ্ৰহণ কৰিব আৰু অশুভ সময়ত তেওঁলোকে কেনেধৰণৰ পদক্ষেপ গ্ৰহণ কৰিব, এনে বিষয়ক এটা বিতং ব্যাখ্যা লৈ আপোনালোকৰ মাজত উপস্থিত হৈছোঁ। আপোনালোকে ভিডিঅ'টি শেষলৈ চাব, বা যিসকল বিশেষভাৱে মেঘ ৰাশিৰ জাতক জাতিকাসকল তেওঁলোকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈ চাব, উপকৃত হ'ব। বা এই অসমীয়া নৱবৰ্ষটো বা ইংৰাজী 2025 আৰু 2026 চনৰ এই বৰ্ষটো তেওঁলোকে কোন সময়খিনিত কি কৰিব, বা তেওঁলোকে এই গোটেই বৰ্ষটোত তেওঁলোকৰ স্থিতি কি হ'ব, বা অন্যান্য বিষয় কেনে হ'ব, বিদ্যাস্থান বা অন্যান্য বিষয়বিলাক তেওঁলোকৰ কাৰণে শুভ হ'ব নে অশুভ, এনেধৰণৰ বিতং ব্যাখ্যা এটা লৈ আপোনালোকৰ মাজত উপস্থিত হৈছোঁ। আপোনালোকে ভিডিঅ'টি শেষলৈ চাব, আৰু যদি ভিডিঅ'টো ভাল লাগে এটা লাইক কৰিবলৈ নাপাহৰিব। আৰু প্ৰিয় বন্ধু বান্ধৱীসকল, পুনৰ অনুৰোধ কৰিছোঁ, যদিহে এতিয়ালৈ মোৰ এই চেনেলতে আপোনালোকে ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে পুনৰ ছাবস্ক্ৰাইব কৰি ল'বৰ কাৰণে আহ্বান জনাইছোঁ, আৰু আপোনাৰ বন্ধুবৰ্গলৈকে মোৰ এই ভিডিঅ'সমূহ লৈ যোৱাত সহায় কৰিবলৈ অনুৰোধ কৰিছোঁ। আহক আমি ভিডিঅ'টোৰ ভিতৰলৈ যাওঁ। আমি সকলোৱে জানো, আমাৰ ৰাশি চক্ৰৰ 12টা ৰাশিৰ প্ৰথম ৰাশিটোৱে হৈছে মেঘ ৰাশি, অৰ্থাৎ মেঘ ৰাশিৰ অধিপতি গ্ৰহ মংগল। মেঘ ৰাশি গঠন হৈছে অশ্বিনী নক্ষত্ৰৰ 4 পাত, ভৰণী নক্ষত্ৰৰ 4 পাত আৰু কৃতিকা নক্ষত্ৰৰ 1 পাত লৈ মেঘ ৰাশি গঠিত হৈছিল। মেঘ ৰাশি ধ্ৰুৱী গ্ৰহ তুংগী হৈ থাকে আৰু শনি গ্ৰহ নিচস্ত হৈ থাকে। মেঘ ৰাশিৰ মিত্ৰ গ্ৰহ হৈছে ৰবি আৰু গুৰু বৃহস্পতি, আৰু শত্ৰুৰ গ্ৰহ হৈছে শনি আৰু শুক্ৰ। প্ৰিয় বন্ধু বান্ধৱীসকল, অহা বছৰটো অৰ্থাৎ 2025 আৰু 26 বৰ্ষটো মেঘ ৰাশিৰ জাতক জাতিকাসকলৰ কেনেদৰে পাৰ হ'ব, এই ধৰণৰ বিতং তথ্যলৈ যোৱাৰ আগতেই আমি দুটামান কথা আলোচনা কৰি ল'ব লাগিব যে মেঘ ৰাশিৰ জাতক জাতিকাসকলৰ বৈশিষ্ট্য কি, তেওঁলোকৰ প্ৰবৃত্তি কি, তেওঁলোকে জন্মগতভাৱে কেনেকুৱা গুণৰ অধিকাৰী হৈ আহে, এই ধৰণৰ বিষয়খিনি আমি নিশ্চয় আলোচনা কৰিবই লাগিব। আহক আমি প্ৰথমতে দুটামান বিশেষ বৈশিষ্ট্যৰ কথা কৈ আছোঁ মেঘ ৰাশিৰ জাতক জাতিকাসকলৰ ক্ষেত্ৰত। মেঘ ৰাশিৰ জাতক জাতিকাসকলে বিশেষকৈ তেওঁলোক চিন্তা শক্তি আৰু বিবেচনা শক্তিৰ অধিকাৰী হয়। মেঘ ৰাশিৰ জাতক জাতিকাসকল বিশেষকৈ চিন্তা শক্তি আৰু বিবেচনা শক্তিৰ অধিকাৰী হয়। তেওঁলোকে হুৰমুৰ বা অন্যান্য বিশেষ বিষয় এটাৰ ওপৰত মন্তব্য কৰিবলৈ গ'লে নিশ্চয় চিন্তা বা গভীৰভাৱে সেই বিষয়টো অধ্যয়ন কৰি তাৰ ওপৰতহে মন্তব্য কৰে মেঘ ৰাশিৰ জাতক জাতিকা। তেওঁলোক চিন্তাশীল ব্যক্তি হয়। বৰ্তমান সময়ত বিভিন্ন দিশৰ ওপৰত তেওঁলোকৰ মন্তব্য যদি দিবলগীয়া হয়, তেতিয়াহ'লে তেওঁলোক নিশ্চয় চিন্তাশীল ব্যক্তি হ'ব লাগিব। ঠিক সেইদৰে মেঘ ৰাশিৰ জাতক জাতিকাসকলে কিছু চিন্তাশীল হয়, অভিজ্ঞতাপুষ্ট, তেওঁলোক শিক্ষিত হয়, তেওঁলোক নম্ৰ হয়, ভদ্ৰ হয়। মেঘ ৰাশিৰ জাতক জাতিকাসকলৰ ক্ষেত্ৰত আন এটা বিশেষ গুণ, তেওঁলোক পৰোপকাৰী হয়। তেওঁলোকে আনৰ ন্যায় কথাত বা আনৰ অন্যায়ৰ কথাত মাত মাতিবলৈ, প্ৰতিবাদ কৰিবলৈ তেওঁলোকে ভয় নকৰে। তেওঁলোক সাহসী, তেওঁলোক মৰমীয়াল ব্যক্তি। মেঘ ৰাশিৰ জাতক জাতিকাসকল ত্যাগশীল বুলি কোৱা হৈছে। তেওঁলোকে আনৰ কাৰণে ত্যাগ কৰিব, পৰোপকাৰ বা মানৱীয়তা ৰক্ষা কৰিবৰ কাৰণে তেওঁলোকে আনৰ উপকাৰৰ কামত তেওঁলোকে সময় দিব পাৰে, বা তেওঁলোক ত্যাগশীল হৈ আনৰ কাৰণে ত্যাগ কৰিব পাৰে। আনৰ ভালৰ কাৰণে তেওঁলোকে আনৰ সুখত সুখী হ'ব পাৰে, আনৰ দুখত দুখী হ'ব পাৰে। তেওঁলোকৰ বন্ধু বহুত। মেঘ ৰাশিৰ জাতক জাতিকাসকলৰ বন্ধু প্ৰিয়।
তেওঁলোকৰ যথেষ্ট বন্ধু আছে আৰু তেওঁলোকে বন্ধুৰ লগত মিলাপ্ৰীতি কৰি ভাল পায় আৰু তেওঁলোক স্পষ্টবাদী হয়। মেঘ ৰাশিৰ জাতক জাতিকাসকল স্পষ্টবাদী। তেওঁলোকে অন্যায়টোক অন্যায় বুলি ক'বলৈ ভয় নকৰে আৰু ন্যায়টোক ন্যায় বুলি ক'বলৈ সাহস কৰে। তেওঁলোক স্পষ্টবাদী, মানে মনৰ যি আছে সেই মনৰ কথাবোৰ স্পষ্টভাৱে কোৱাৰ প্ৰয়োগ কৰে আৰু তেওঁলোকৰ মনত এটা মুখত এটা এই ধৰণৰ ব্যক্তি মেঘ ৰাশিৰ ব্যক্তি নহয়। তেওঁলোক নিৰ্ভীক, সৎ কথা ক'বৰ কাৰণে তেওঁলোক ভয় নকৰে। তেওঁলোকে সৎ সাহস বা সততা তেওঁলোকৰ এক বিশেষ বৈশিষ্ট্য, নিষ্ঠা তেওঁলোকৰ এক বিশেষ বৈশিষ্ট্য আৰু তেওঁলোক উদাৰ মনৰ হয়। তেওঁলোকে সামাজিক কথাত বা দুখীয়া দৰিদ্ৰক দান দক্ষিণা কৰিবৰ কাৰণে তেওঁলোকৰ উদাৰতা প্ৰকাশ পায় আৰু তেওঁলোকৰ ব্যক্তিত্বৰ লগত আন এটা বিষয় সংযোজন হৈ আছে, এইটো হৈছে উদাৰতা। তেওঁলোকে বিশেষকৈ দুখীয়া মানুহ, সমাজ ব্যৱস্থা বা অন্যান্য বিষয়সমূহত তেওঁলোকে দান দক্ষিণা কৰি ভাল পায়। তেওঁলোক পৰিশ্ৰমী হয়। মেঘ ৰাশিৰ জাতক জাতিকাসকলে পৰিশ্ৰমী হয়। তেওঁলোকে এটা কামত লাগিলে সেই কামটো শেষ নকৰালৈকে তেওঁলোকে লাগিয়েই থাকে। এই ধৰণৰ পৰিশ্ৰম আৰু একাগ্ৰতা তেওঁলোকৰ এক বিশেষ বৈশিষ্ট্য। তেওঁলোক কষ্ট সহিষ্ণু হয়, কষ্ট সহ্য কৰিব পাৰে। আনে সাধাৰণ কথাত তেওঁলোকক অসুবিধা কৰিলে বা মনোমালিন্য হ'লেও তেওঁলোকে সহ্য কৰিব, তৎক্ষণাতে ডিচিশ্যন লৈ বেয়া অন্যায় কৰিব নোৱাৰে বা ন্যায়সংগত ব্যৱস্থাৰ মাজত থাকি তেওঁলোকে ন্যায় বিচৰাৰ প্ৰয়াস কৰে। তেওঁলোক মেঘ ৰাশিৰ জাতক জাতিকাসকলে তেওঁলোকে ন্যায়ৰ কাৰণে প্ৰতিবাদ কৰিব পাৰে বা অন্যায়ৰ তেওঁলোকে প্ৰতিবাদ কৰিব পাৰে। তেওঁলোক নেতৃত্ববিদ হয়। মেঘ ৰাশিৰ জাতক জাতিকাসকলে বিশেষকৈ ৰাজনৈতিক আৰু সামাজিক দিশত তেওঁলোকে নেতৃত্ব প্ৰদান কৰে। সমাজ সুশৃংখল ব্যৱস্থাৰ কাৰণে তেওঁলোকে মনোনিৱেশ কৰে। গতিকে দুঃসাহসিক কামত তেওঁলোকে অংশগ্ৰহণ কৰাৰ প্ৰৱণতা থাকে। এইটো এটা বিশেষ বৈশিষ্ট্য মেঘ ৰাশিৰ জাতক জাতিকাসকলৰ বাবে, যে মেঘ ৰাশিৰ জাতক জাতিকাসকলে বিশেষকৈ দুঃসাহসিক কাৰ্য, দুঃসাহসিক অভিযান, দুঃসাহসিক কৰ্ম কিছুমানত তেওঁলোকে অংশগ্ৰহণ কৰাৰ কাৰণে তেওঁলোকে সাহস কৰে আৰু তেওঁলোকে তাৰ প্ৰতিযোগিতাত নামি পৰে আৰু তেওঁলোকে সমাজৰ সকলো স্তৰৰ মানুহৰ লগত সম্প্ৰীতি বজাই ৰাখে, মিলাপ্ৰীতি বজাই ৰাখে। অৰ্থাৎ তেওঁলোকে শান্তিপ্ৰিয় মানুহ। মেঘ ৰাশিৰ জাতক জাতিকাসকল শান্তিপ্ৰিয় মানুহ আৰু শান্তি ৰক্ষা কৰাৰ কাৰণে তেওঁলোকে সকলোৰে লগতে সমাজৰ সকলো স্তৰৰ মানুহৰ লগতে তেওঁলোকে মিলাপ্ৰীতি বজাই ৰাখে। আৰু মেঘ ৰাশিৰ জাতক জাতিকাসকলৰ এটা বিশেষ বৈশিষ্ট্য, তেওঁলোক সৃজনীশীল শক্তিৰ অধিকাৰী হয়। তেওঁলোকে বিভিন্ন মনত আশা আকাংক্ষা লৈ জীৱন নিৰ্বাহ কৰাৰ প্ৰৱণতা থাকে আৰু এই আশা আকাংক্ষা লৈ জীয়াই থকাৰ যি প্ৰৱণতা, এই প্ৰৱণতাৰ মাজত তেওঁলোকৰ সৃজনীশীল শক্তিয়ে তেওঁলোকক উৎসাহী কৰি তোলে, তেওঁলোকক নেতৃত্ববিদ কৰি তোলে আৰু সাধাৰণ পৰিৱেশ বা সাধাৰণ বিষয়বিলাকতো তেওঁলোকে সৃজনীশীল দৃষ্টিভংগীৰে দৃষ্টি হেতু তেওঁলোকে নতুন নতুন বস্তুৰ উদ্ভাৱক হিচাপে তেওঁলোকে চিহ্নিত হৈ পৰে। গতিকে তেওঁলোক শান্তিপূৰ্ণ হয় আৰু বিভিন্ন গুণযুক্ত হয়, সৎগুণৰ অধিকাৰী হয়। মেঘ ৰাশিৰ জাতক জাতিকাসকল সৎগুণৰ অধিকাৰী হয়। মেঘ ৰাশিৰ অধিপতি গ্ৰহ মংগল। মংগলে সাহসী কৰি তোলে, মংগলে নেতৃত্ববিদ কৰি তোলে, মংগলে সুস্বাস্থ্যৱান কৰি তোলে। এই ধৰণৰ সৎ আৰু বহু গুণ বিশিষ্ট হয় মেঘ ৰাশিৰ জাতক জাতিকাসকল। এইখিনিতে আমি ক'ব লাগিব যে মেঘ ৰাশিৰ কিছু নিয়ন্ত্ৰণাত্মক দিশো নোহোৱা নহয়। তেওঁলোক কিছু চঞ্চল হয়। মেঘ ৰাশিৰ জাতক জাতিকাসকলে কিছু চঞ্চলতা গুণৰ প্ৰভাৱত প্ৰভাৱান্বিত হয়। তেওঁলোক কিছু সময়ত তেওঁলোক অস্থিৰ মনৰ অধিকাৰী হয়। তেওঁলোকে উপযুক্ত সময়ত উপযুক্ত সিদ্ধান্ত ল'ব নোৱাৰাৰ বাবে জীৱনত কিছু বিফলতা লাভ কৰে বা সফলতাৰ দিশলৈ বা সফলতাৰ পৰা কিছু ক্ষেত্ৰত তেওঁলোকে আঁতৰি আহে। মেঘ ৰাশিৰ জাতক জাতিকাসকল বিশেষকৈ তেওঁলোক যদিও পৰিশ্ৰমী হয়, যদিও তেওঁলোকে এটা কামৰ কাৰণে অহোপুৰুষাৰ্থ তেওঁলোক অহৰহ চেষ্টা বা প্ৰচেষ্টাৰ মাজত থাকে, তথাপিতো তেওঁলোকে কিছু সময়ত তেওঁলোকে উপযুক্ত সময়ত উপযুক্ত সিদ্ধান্ত ল'ব নোৱাৰাৰ কাৰণে কিছু ক্ষেত্ৰত তেওঁলোকে অফলতাৰ লগ দিয়ে বা বিফলতাই তেওঁলোকক লগ দিয়ে। গতিকে মেঘ ৰাশিৰ জাতক জাতিকাসকলে কিছু ক্ষেত্ৰত তেওঁলোকে অধৈৰ্য আৰু অস্থিৰ সিদ্ধান্তৰ অধিকাৰী হয়। আৰু বিশেষকৈ মেঘ ৰাশিৰ জাতক জাতিকাসকলে তাৎক্ষণিক সিদ্ধান্তৰ অধিকাৰী হয়।
কোনো পৰিকল্পনা নকৰাকৈ তেওঁলোকে হুৰমুৰ যাত্ৰা আৰম্ভ কৰে আৰু যাৰ কাৰণে জীৱনত কিছু সফল হোৱাৰ পৰা বিৰত হৈ থাকে। আৰু আন এটা বিশেষ বৈশিষ্ট্য মেঘ ৰাশিৰ জাতক জাতিকাসকলৰ ক্ষেত্ৰত তেওঁলোকে হুৰমুৰকৈ কাম কৰি লগে লগে তেওঁলোকৰ ফলাফল বিচাৰে। কোনো এটা কাম আৰম্ভ কৰাৰ পিছতেই তেওঁলোকে লগে লগে ফলাফল বিচাৰে বা সেই ফলাফলটোলৈকে তেওঁলোকে অপেক্ষা কৰিবলৈ তেওঁলোকৰ অধৈৰ্য হৈ পৰে, যাৰ কাৰণত সেই বিশেষ বিশেষ কামটোৰ পৰা বহু দূৰ আঁতৰত গুচি যায় আৰু কিছুদিনৰ পিছতে তেওঁলোকে বিফলতা লাভ কৰে। গতিকে মেঘ ৰাশিৰ জাতক জাতিকাসকলৰ ক্ষেত্ৰত এই বিশেষ তিনিটামান কথাৰ তেওঁলোকে সাৱধান হ'বলগীয়া আছে বা তেওঁলোকে চিন্তা চৰ্চা কৰিবলগীয়া আছে। বিশেষকৈ তেওঁলোকে আকস্মিক সিদ্ধান্তৰ অধিকাৰী এই বিষয়টোত তেওঁলোকে মনোনিৱেশ কৰিব লাগে। তেওঁলোকে পৰিকল্পনা সহ তেওঁলোকে বিভিন্ন দিশত কাম কাজত তেওঁলোকে অগ্ৰসৰ হ'ব লাগে, তেতিয়া সফলতা লগ দিব। গতিকে উপযুক্ত সময়ত তেওঁলোকে উপযুক্ত সিদ্ধান্ত এই ধৰণৰ বিষয়বিলাক তেওঁলোকৰ জীৱনলৈ আহিব লাগে বা এই ধৰণৰ ক্ষেত্ৰত তেওঁলোকে যথেষ্ট সাৱধানতা অৱলম্বন কৰাৰ প্ৰয়োজন আছে। গতিকে বন্ধু বান্ধৱীসকল, আমি তেওঁলোকৰ বিশেষ এই বৈশিষ্ট্যসমূহ তেওঁলোকে এই বিশেষ বিশেষ বৈশিষ্ট্যসমূহলৈ জন্মগ্ৰহণ কৰে আৰু জীৱিকা নিৰ্বাহৰ কাৰণে বিশেষভাৱে তেওঁলোকে অগ্ৰসৰ হয়। তুলনামূলকভাৱে এই বিশেষ বৈশিষ্ট্যসমূহ লৈ মেঘ ৰাশিৰ জাতক জাতিকাসকল বিভিন্ন জীৱিকাৰ প্ৰতি তেওঁলোকে আগ্ৰহান্বিত হয়। মেঘ ৰাশিৰ জাতক জাতিকাসকলে বিশেষভাৱে জীৱিকা নিৰ্বাহ কৰাৰ বিশেষ বিশেষ বিষয়সমূহ তেওঁলোকে মনোনিৱেশ কৰে। আইন আদালত, শিক্ষা বিভাগ, কৃষি বিভাগ, এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্ট বা খাদ্য শস্যৰ ব্যৱসায়, নিত্য নৈমিত্তিক ব্যৱহাৰ্য সামগ্ৰীৰ ব্যৱসায়, চাকৰি বাকৰিৰ ক্ষেত্ৰখনত বিশেষভাৱে গড়কাপ্তানি বিভাগ, বিদ্যুৎ বিভাগ, ইঞ্জিনিয়াৰিং বিভাগ, এগ্ৰিকালচাৰ বিভাগ, আইন আদালত, ট্ৰেজাৰী, বেংক বা গ্ৰাম সেৱক বা পানীৰ লগত জড়িত হৈ থকা ব্যৱসায় বা পানীৰ লগত জড়িত হৈ থকা বিভাগ, এই ধৰণৰ বিভাগবিলাকত তেওঁলোকে চাকৰি বাকৰিৰ কাৰণে মনোনিৱেশ কৰে। বিশেষকৈ কলেজৰ চাকৰি, স্কুলৰ চাকৰি, সাহিত্যিক, অভিনেতা, থিয়েটাৰ বা চিনেমা জাতীয়, সংগীত, এই ধৰণৰ বিষয়বিলাকত তেওঁলোকে মনোনিৱেশ কৰে। আৰু বিশেষকৈ চিকিৎসা বিভাগ, প্ৰতিৰক্ষা বিভাগ, মেঘ ৰাশিৰ অধিপতি গ্ৰহ মংগল, গতিকে মংগলে বিশেষকৈ প্ৰশাসন বিভাগ, প্ৰতিৰক্ষা বিভাগ, এই বিভাগবিলাকত তেওঁলোকে মনোনিৱেশ কৰে। মেঘ ৰাশিৰ জাতক জাতিকাসকল আইন আদালতৰ লগত জড়িত হৈ থকা চাকৰি বা আইন আদালতৰ লগত জড়িত হৈ থকা বিভাগসমূহত তেওঁলোকে মনোনিৱেশ কৰে। কোৰ্ট কাছাৰী বা ৰত্ন ধাতুৰ ব্যৱসায়, ফল মূলৰ ব্যৱসায়, খাদ্য শস্যৰ ব্যৱসায়, লোহাৰ সামগ্ৰী বা বিদ্যুৎ বিভাগৰ গড়কাপ্তানি বিভাগ, বিদ্যুৎ বিভাগ, এই ধৰণৰ বিভাগবিলাক তেওঁলোকৰ বিশেষ বিশেষ মনোনিৱেশ কৰে। মেঘ ৰাশিৰ জাতক জাতিকাসকলৰ ক্ষেত্ৰত বিশেষকৈ এই ধৰণৰ জীৱিকা আৰু এই ধৰণৰ বৈশিষ্ট্যসমূহ তেওঁলোকৰ কাৰণে তেওঁলোকৰ লগত লাগি থাকে। যা নহওক বন্ধুবান্ধৱীসকল, আমি এতিয়া আহিছোঁ অহা নতুন বৰ্ষটো 2025 আৰু 2026 চনৰ গোটেই বৰ্ষটো তেওঁলোকে কেনেদৰে পাৰ হ'ব বা অসমীয়া নৱবৰ্ষৰ বহাগ মাহৰ পৰা চ'ত মাহলৈকে তেওঁলোকে কিদৰে পাৰ হ'ব বা কেনেকুৱা ফল লাভ হ'ব, এই ধৰণৰ বিষয়খিনিলৈকে আহিছোঁ। বিশেষকৈ বৰ্ষাৰম্ভৰ কালতেই তেওঁলোকে বা গ্ৰহসকলৰ এনেধৰণৰ অৱস্থান, লগ্ন স্থানত ৰবি আৰু বুধ অৱস্থান গ্ৰহণ কৰিছে। দ্বিতীয় স্থান অৰ্থাৎ ধনস্থানত তেওঁলোকে ধনস্থানত গুৰু বৃহস্পতি অৱস্থান গ্ৰহণ কৰিছে। চতুৰ্থ স্থানত মংগল গ্ৰহই অৱস্থান গ্ৰহণ কৰিছে। ষষ্ঠ স্থানত কেতু গ্ৰহই অৱস্থান কৰিছে আৰু সপ্তম স্থানত চন্দ্ৰ গ্ৰহই অৱস্থান গ্ৰহণ কৰিছে। আৰু একাদশ স্থানত শুক্ৰ আৰু দ্বাদশ স্থানত শনি আৰু ৰাহুৰ অৱস্থানে তেওঁলোকৰ বিভিন্ন শুভ অশুভ প্ৰতিক্ৰিয়া বহন কৰিছে। তেওঁলোকৰ লগ্ন স্থানত বৰ্ষাৰম্ভৰ কালতে ৰবি আৰু বুধ একেলগে অৱস্থিত হোৱাৰ কাৰণে ৰবিৰ কাৰণে নেতৃত্ব বা সাহস, আত্মবিশ্বাস, আত্মসংযম, আত্মপ্ৰত্যয় ইত্যাদিবিলাক লাভ কৰিব। ধনস্থানত বৃহস্পতি হৈ থকাৰ কাৰণে তেওঁলোকে পৰিধন লাভ হ'ব বা ধনস্থান যথেষ্ট উন্নত বুলি ক'ব পাৰি।
চতুৰ্থ স্থানত নিজস্ব মংগল গ্ৰহৰ অৱস্থান হেতুকে শিক্ষাৰ্থী বিদ্যাৰ্থীসকলৰ ক্ষেত্ৰত আহাৰ মাহৰ 1 তাৰিখলৈকে তেওঁলোকে কিছু সমস্যাত থাকিব। পঞ্চম স্থানৰ কেতু গ্ৰহৰ অৱস্থান হেতুকে তেওঁলোকৰ আয় স্থান ধনস্থান বা লক্ষ্মী স্থানৰ ক্ষেত্ৰত অসুবিধা পাব। যদিও সপ্তম স্থানৰ চন্দ্ৰযুক্ত হৈ থকাৰ কাৰণে প্ৰেম প্ৰীতি বিবাহ ইত্যাদি ক্ষেত্ৰত অত্যন্ত সুন্দৰ, বিবাহৰ ক্ষেত্ৰত অত্যন্ত সুন্দৰ। আৰু একাদশত শুক্ৰৰ অৱস্থান হৈছে। একাদশৰ শুক্ৰৰ অৱস্থান হেতুকে তেওঁলোকে মান সন্মান যশস্যাত আৰু অফুৰন্ত ধনাগম তেওঁলোকৰ জীৱনলৈ আহিব। আৰু দ্বাদশৰ শনি ৰাহুই তেওঁলোকক যথেষ্ট ক্ষতিবান কৰিব আৰু শনিৰ কাৰণে তেওঁলোকে 7.5 যুগত অন্তৰ্ভুক্ত হ'ব মেষ ৰাশিৰ জাতক জাতিকাসকল। গতিকে আমি বিশেষকৈ মংগল গ্ৰহ জেঠ মাহৰ 23 তাৰিখ জুন মাহৰ 7 তাৰিখলৈকে মংগল গ্ৰহৰ নিচস্থ হৈ চতুৰ্থ স্থানত অৱস্থান গ্ৰহণ কৰা হেতুকে বন্ধু বিৰোধ, বন্ধু বিচ্ছেদ, শিক্ষা দীক্ষাৰ ক্ষেত্ৰত কিছু অসুবিধা এনেধৰণৰ বিষয় হ'ব পাৰে বুলি জ্যোতিষ শাস্ত্ৰই চিহ্নিত কৰিছে। আহক আমি প্ৰথমতেই আলোচনা কৰিম ধনস্থান সম্বন্ধীয় বিষয়খিনি। ধনস্থান অৰ্থাৎ মেষ ৰাশিৰ ধনস্থানত বৰ্ষাৰম্ভৰ কালতেই বৃহস্পতি অৱস্থান হৈছে। অৰ্থাৎ বৃষ ৰাশিত বৃহস্পতি অৱস্থান হোৱা হেতুকে বৃহস্পতিৰ শুভকাৰকতাত ধনস্থান অত্যন্ত উন্নত বুলি ক'ব পাৰি। দেৱগুৰু বৃহস্পতি মে' মাহৰ 14 তাৰিখ আৰু বহাগ মাহৰ 30 তাৰিখ গুৰু সঞ্চাৰ হৈ পেলাই মিথুন ৰাশিলৈ যাব। অৰ্থাৎ মে' মাহৰ আগলৈকে মেষ ৰাশিৰ কাৰণে ধনস্থান অত্যন্ত সুন্দৰ। পৰৱৰ্তী অক্টোবৰ মাহৰ 4 তাৰিখ আহিন মাহৰ 17 তাৰিখে গুৰু বৃহস্পতি কৰ্কট ৰাশিত গৈ তুংগী অৱস্থানত থাকিব। আৰু সেই সময়খিনিত ডিচেম্বৰ মাহৰ 16 তাৰিখলৈকে অৰ্থাৎ 29 আঘোণলৈকে দেৱগুৰু বৃহস্পতি তুংগী অৱস্থাত হেতু মেষ ৰাশিৰ কাৰণে শুভ ফলপ্ৰদায়ক হ'ব। তেওঁলোকে পুৰণা ধন লাভ কৰিব, ধনবান হ'ব। ধন তেওঁলোকৰ ব্যৱসায় বাণিজ্য চাকৰি বাকৰি ইত্যাদিৰ যোগেদি তেওঁলোকে প্ৰচুৰ ধন লাভ কৰিব। ধনস্থান অত্যন্ত সুন্দৰ বুলি ক'ব পাৰি। অৱশ্যে 29 আঘোণৰ পিছত গুৰু বক্ৰী হৈ মিথুন ৰাশিলৈকে যেতিয়া আকৌ ৰিটাৰ্ণ হ'ব তেতিয়া কিন্তু ধনস্থান কিছু অসুবিধা পাব। ধনস্থানত তেওঁলোকৰ মনোমালিন্য বা টকা পইচাৰ কাৰণে তেওঁলোকে মনোমালিন্য পাব। অংশীদাৰী ব্যৱসায়ত তেওঁলোকে অসুবিধা পাব বা দিবলগীয়া ধন বা পাবলগীয়া ধনৰ ক্ষেত্ৰত জটিলতা বাঢ়িব। আমি দ্বিতীয় কথাখিনি লৈ আহিছোঁ ব্যৱসায় বাণিজ্যৰ কথাত। ব্যৱসায় বাণিজ্যৰ ক্ষেত্ৰত মেষ ৰাশিৰ ক্ষেত্ৰত অত্যন্ত সুন্দৰ বুলি ক'ব পাৰি। ব্যৱসায় বাণিজ্যৰ গ্ৰহটো হৈছে শুক্ৰ গ্ৰহ আৰু শুক্ৰ গ্ৰহ মে' মাহৰ 30 তাৰিখ পৰ্যন্ত শুক্ৰ গ্ৰহ মেষ ৰাশিতে আছে। মে' মাহৰ 30 তাৰিখ পৰ্যন্ত শুক্ৰ গ্ৰহ মে' মাহৰ 30 তাৰিখে শুক্ৰ গ্ৰহ মেষ ৰাশিলৈ সঞ্চাৰ হ'ব। আৰু তাৰ পৰৱৰ্তী সময়ত শুক্ৰ গ্ৰহ যিহেতুকে মেষ ৰাশিত অৱস্থান হ'ব, মান সন্মান যশস্যাৰ লগতে তেওঁলোকৰ ব্যৱসায় বাণিজ্য অত্যন্ত উন্নত হ'ব। তেওঁলোকৰ অৰ্থাৎ জেঠ মাহৰ 15 তাৰিখৰ পৰা তেওঁলোকৰ জীৱনলৈ ধনৰ আগমন হ'ব, ধনৰ বৰষুণ হ'ব। গতিকে নিশ্চিন্ত হৈ থাকক মেষ ৰাশিৰ জাতক জাতিকাসকলে যে জেঠ মাহৰ 15 তাৰিখৰ পিছত তেওঁলোকৰ জীৱনলৈ অত্যন্ত ধন আগমন হ'ব। তেওঁলোকে গাড়ী ঘোঁৰাৰ অধিকাৰী হ'ব, মান সন্মানৰ অধিকাৰী হ'ব। পৰৱৰ্তী আগষ্ট মাহৰ 14 তাৰিখৰ পিছত যিহেতুকে বৃষ ৰাশিত শুক্ৰ গ্ৰহ অৱস্থান গ্ৰহণ কৰিব, ধনস্থানত যিহেতুকে শুক্ৰ গ্ৰহ অৱস্থান কৰিব, গতিকে আগষ্ট মাহৰ 14 তাৰিখৰ পিছত প্ৰচুৰ ধনাগম হ'ব মেষ ৰাশিৰ জাতক জাতিকাসকলৰ ক্ষেত্ৰত। তেওঁলোকে পুৰণি পাবলগীয়া ধন আহিব। ব্যৱসায় বাণিজ্য বিশেষকৈ পাৰ্টনাৰশ্বিপ বিজনেছত তেওঁলোকে লাভান্বিত হ'ব বা তেওঁলোকৰ ব্যৱসায় নিত্য নৈমিত্তিক সামগ্ৰীৰ ব্যৱহাৰ্য সামগ্ৰীৰ ব্যৱসায়, ৰত্নৰ ব্যৱসায়, মণিমুকুতাৰ ব্যৱসায়, ফলৰ ব্যৱসায়, ফুলৰ ব্যৱসায়, সুৰাৰ ব্যৱসায় বা মাছ মাংস ব্যৱসায়, গ্ৰহৰণৰ ব্যৱসায়, এই ধৰণৰ ব্যৱসায় সুফল লাভ কৰিব।
আৰু বিশেষকৈ বৃক ৰাশিৰ শুক্ৰৰ অৱস্থান হেতুকে স্বগৃহী শুক্ৰৰ অৱস্থান হ'ব আৰু তেতিয়া তেওঁলোকে প্ৰচুৰভাৱে মাল লাভ কৰিব ব্যৱসায়ৰ নতুন পৰিকল্পনা হ'ব ব্যৱসায় এক্সপান্ড হ'ব এখন দোকানৰ পৰা দুখন তিনিখন হ'ব পাৰে বা যিসকল লোক গাড়ীৰ ব্যৱসায়ৰ লগত জড়িত হৈ আছে এই গাড়ীৰ ব্যৱসায়ৰ লগত জড়িত হৈ থকা ব্যক্তিসকল প্ৰচুৰ ধনৱন্ত হ'ব আমি আহিছোঁ বিদ্যাস্থান সম্বন্ধীয় বিষয়খিনিলৈ বিদ্যাস্থানত তেওঁলোকে বৰ্ষাৰম্ভৰ প্ৰথম অৱস্থাত বিদ্যাস্থানত কিছু অসুবিধা লাভ কৰিব নিচস্থ মংগল গ্ৰহ চতুৰ্থ স্থানত অৱস্থান গ্ৰহণ কৰা হেতুকে বিশেষকৈ কমাৰ্চ বা অংকশাস্ত্ৰৰ লগত জড়িত হৈ থকা ছাত্ৰ ছাত্ৰীসকলৰ ক্ষেত্ৰত কিছু জটিলতা বাঢ়িব বা সায়েন্স বিষয়ক বিজ্ঞান বিষয়ক ৰসায়ন শাস্ত্ৰ গণিত ৰসায়ন শাস্ত্ৰ এই ধৰণৰ ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে কিন্তু অত্যন্ত সুন্দৰ শুক্ৰ গ্ৰহৰ শুভকাৰকতাত তেওঁলোকে এই বিজ্ঞান বিষয়ক ছাত্ৰ ছাত্ৰীসকল গৱেষণাৰ লগত জড়িত হৈ থকা ছাত্ৰ ছাত্ৰীসকলৰ ক্ষেত্ৰত অত্যন্ত সুন্দৰ তেওঁলোকে নতুন পৰিকল্পনাৰে নতুন শিক্ষা কৌশলৰ আয়ত্ত কৰিব পাৰিব তেওঁলোকে বিদেশ থাকি পঢ়াৰ সুযোগ লাভ কৰিব বিশেষ জৰিয়তে তেওঁলোকে লাভ কৰিব নতুন কৌশল নতুন অভিজ্ঞতা আমি আহিছোঁ কৰ্মস্থান বা চাকৰি মেঘৰ জাতক জাতিকাসকলৰ ক্ষেত্ৰত কৰ্মস্থান অত্যন্ত সুন্দৰ বুলি ক'ব পাৰি কিয়নো বৰ্ষাৰম্ভৰ প্ৰথম অৱস্থাতে শনি একাদশত শনি আছিলে আৰু 29 মাৰ্চ তাৰিখে শনি সঞ্চাৰ হৈ পেলাই মীন ৰাশিত অৱস্থান গ্ৰহণ কৰিছে গতিকে শনি দ্বাদশৰ শনি হৈ কিছু ক্ষেত্ৰত জটিলতা বৃদ্ধি কৰিব যদিও দেৱগুৰু বৃহস্পতিৰ শুভকাৰকতাত কৰ্মপ্ৰাপ্তি কৰ্মলাভ হ'ব বিশেষকৈ মংগল গ্ৰহৰ লগত বা মংগল অধিপতি গ্ৰহ মংগল গ্ৰহৰ শুভকাৰকতাত তেওঁলোকে প্ৰতিৰক্ষা বিভাগ প্ৰশাসন বিভাগ বিদ্যুৎ বিভাগ বা গড়কাপ্তানি বিভাগ ইঞ্জিনিয়াৰিং এই ধৰণৰ বিভাগৰ চাকৰি শিক্ষকতাৰ চাকৰি কলেজৰ অধ্যাপকৰ চাকৰি গাণনিকৰ চাকৰি এই ধৰণৰ চাকৰিত মকৰল কৰি সুফল লাভ পাব তাৰ লগে লগে মংগল গ্ৰহৰ শুভকাৰকতাত অৰ্থাৎ মংগল গ্ৰহ আহাৰ মাহৰ 1 তাৰিখৰ পিছত 1 আহাৰৰ পিছত তেওঁলোকৰ অত্যন্ত শুভ দিন বুলি ক'ব পাৰি বিশেষকৈ চাকৰি বাকৰিৰ ক্ষেত্ৰত তেওঁলোকে নিশ্চিন্ত হৈ থাকক তেওঁলোকে অধ্যাপনা বা শিক্ষাৰ চাকৰি শিক্ষা বিভাগৰ চাকৰি প্ৰতিৰক্ষা বিভাগৰ চাকৰি ইত্যাদিবিলাক চাকৰিত তেওঁলোকে সুফল পাব 1 আহাৰৰ পিছত আমি আহিছোঁ প্ৰেম প্ৰণয় বিবাহৰ ক্ষেত্ৰত মেঘ ৰাশিৰ সপ্তম স্থানৰ অধিপতি হ'ল শুক্ৰ আৰু শুক্ৰ গ্ৰহকে মে মাহৰ পিছত গৰ্ভত শুক্ৰ অৱস্থান গ্ৰহণ কৰিব সেয়েহে তেওঁলোকৰ ক্ষেত্ৰত অত্যন্ত সুন্দৰ প্ৰেমাস্পদক মিলিত হোৱাৰ বা বিবাহলৈ প্ৰেম ৰূপান্তৰ হোৱাৰ এক সুন্দৰ সময় বিবাহ উপযুক্ত পাত্ৰ পাত্ৰীসকলৰ কাৰণে অত্যন্ত সুন্দৰ তেওঁলোকে নতুন খবৰ থাকিব বা বৈবাহিক জীৱনৰ কাৰণে তেওঁলোকে আগবাঢ়িব বা আগ্ৰহৰ খবৰ কাৰণে সুন্দৰ সময় প্ৰেম প্ৰণয়ৰ ক্ষেত্ৰত জটিলতা একো নাই অৱশ্যে কিছু ক্ষেত্ৰত যিহেতুকে পঞ্চম স্থানত মংগল গ্ৰহ অৱস্থান গ্ৰহণ কৰিব সেয়েহে কিছু বিচ্ছেদ জটিলতা 14 আগষ্টৰ পিছত লাভ কৰিব আগষ্ট মাহৰ 14 তাৰিখৰ পিছত প্ৰেমত কিছু বিজুতি প্ৰেমত কিছু অবিশ্বাস প্ৰেমত কিছু আৱেগিক হৈ সিদ্ধান্ত গ্ৰহণ কৰিব পাৰে গতিকে সেইখিনি সময়ত সাৱধান হোৱাটো বেছি দৰকাৰ হ'ব আমি আহিছোঁ পাৰিবাৰিক দিশৰ ক্ষেত্ৰত বৰ্ষাৰম্ভৰ প্ৰথম অৱস্থাতে ৰবি গ্ৰহ যিহেতু তুংগী হৈ পেলাই মেঘ ৰাশিত অৱস্থান গ্ৰহণ কৰিছে সেয়েহে পাৰিবাৰিক ক্ষেত্ৰখন অত্যন্ত সুন্দৰ বহাগ মাহটো অত্যন্ত সুন্দৰভাৱে তুংগী ৰবিৰ প্ৰভাৱত তেওঁলোকৰ পাৰিবাৰিক অত্যন্ত সুন্দৰ পাৰিবাৰিক সমস্যা দূৰ হ'ব পাৰিবাৰিক জটিলতা নাশ হ'ব ভাই ভাতৃৰ লগত থকা অসূয়া অপ্ৰীতি সংঘাত ইত্যাদি নাশ হৈ মিলা প্ৰীতিৰে এক সুন্দৰ জীৱন যাপন আৰম্ভ কৰিব কিন্তু পৰৱৰ্তী সময়ত বিশেষকৈ মে মাহৰ 30 তাৰিখৰ পিছত জেঠ মাহৰ 15 তাৰিখৰ পিছত পাৰিবাৰিক দিশত কিছু অসুবিধা পাব অশুভ মংগল গ্ৰহৰ কাৰণে কাজিয়া পিছাল কণ্ডল পাৰিবাৰিক আদৰ্শগত অমিল
বা এনেধৰণৰ বিষয়ত কিছু জটিলতাৰ সৃষ্টি হ'ব। মেঘ ৰাশিৰ জাতক জাতিকাসকলে সেয়েহে পাৰিবাৰিক ক্ষেত্ৰত বা সতি সন্তানৰ অসফলতাই তেওঁলোকক মানসিক আনন্দৰ পৰা বিৰত ৰাখিব বা পাৰিবাৰিক ভেজাল যথেষ্ট বৃদ্ধি পাব আহাৰ মাহৰ 1 তাৰিখৰ পিছত। আমি একেবাৰে শেষত আহিছোঁ স্বাস্থ্য বা দেহভাৱ। স্বাস্থ্যৰ ক্ষেত্ৰত বৰ্ষাৰম্ভৰ প্ৰথম অৱস্থাৰে অত্যন্ত সুন্দৰ। তেওঁলোকে স্বাস্থ্যৰ ক্ষেত্ৰত অত্যন্ত সুন্দৰ। তেওঁলোকে ৰবি গ্ৰহৰ সুপ্ৰভাৱত তেওঁলোকে পুৰণি ৰোগৰ পৰা উপশম হ'ব। শুক্ৰ গ্ৰহৰ সুপ্ৰভাৱত উপযুক্ত স্থানত উপযুক্ত ট্ৰিটমেণ্ট, উপযুক্ত চিকিৎসা ইত্যাদিৰ জৰিয়তে তেওঁলোকে সুফল লাভ হ'ব। যদিও 1 আহাৰৰ পিছত জুন মাহৰ 7 তাৰিখৰ পিছত মংগল গ্ৰহ অশুভ হোৱা হেতুকে কিছু কিছু ক্ষেত্ৰত তেওঁলোকে অসুবিধা পাব। তেজৰ লগত সম্পৰ্কিত হৈ থকা বেমাৰ আজাৰত ভুগিব পাৰে বা নাৰ্ভৰ প্ৰব্লেম, বিষ জাতীয় সমস্যা, এই ধৰণৰ সমস্যাত তেওঁলোকে ভুগিব পাৰে। গতিকে জুন মাহৰ 7 তাৰিখৰ পিছত কিছু সাৱধান হৈ থকাটো ভাল হ'ব। পাৰিবাৰিক ক্ষেত্ৰত অত্যন্ত সুন্দৰ। মেঘ ৰাশিৰ জাতক জাতিকাসকলৰ ক্ষেত্ৰত এই গোটেই বৰ্ষটো তুলনামূলকভাৱে অত্যন্ত সুন্দৰ। যদিও কিছু সাৱধানতা অৱলম্বন কৰাৰ প্ৰয়োজন আছে, তথাপিতো তুলনামূলকভাৱে এই বৰ্ষটো মেঘ ৰাশিৰ কাৰণে অত্যন্ত সুন্দৰ। যিহেতুকে গুৰু বৃহস্পতি ধনস্থানত অৱস্থান গ্ৰহণ কৰিছে, পৰৱৰ্তী সময়ত তুংগী স্থানত অৱস্থান গ্ৰহণ কৰিব মেঘ ৰাশিৰ কাৰণে, আৰু বিদ্যা বুদ্ধিৰ স্থানত বৃহস্পতিৰ অৱস্থান গ্ৰহণ কৰা হেতুকে তেওঁলোকে অহা 4 অক্টোবৰৰ পিছত, আহিন মাহৰ 17 তাৰিখৰ পিছত বিদ্যাৰ ক্ষেত্ৰত, পাৰিবাৰিক ক্ষেত্ৰত বা ধনস্থানৰ ক্ষেত্ৰত ইত্যাদি ক্ষেত্ৰত অত্যন্ত সুন্দৰ। বিদ্যা বন্ধুস্থানত গুৰু বৃহস্পতি তুংগীভাৱে অৱস্থান গ্ৰহণ কৰাৰ কাৰণে তেওঁলোকে বন্ধু লাভ পাব, পুৰণি ধন লাভ পাব। বিদ্যা বুদ্ধিৰ ক্ষেত্ৰত অত্যন্ত সুন্দৰ হ'ব। যাৰ বন্ধুবীসকল মেঘ ৰাশি অহা অসমীয়া 2025 আৰু 26 চনৰ বৰ্ষটো কেনেধৰণে যাব, তেওঁলোকৰ কি পদক্ষেপ গ্ৰহণ কৰিব, এই ধৰণৰ ব্যাখ্যাখিনি লৈ আপোনালোকৰ মাজত আহিছিলোঁ। যদি ভিডিঅ'টো ভাল লাগিল তেনেহ'লে এটা লাইক কৰিবলৈ নাপাহৰিব, আৰু আপোনালোকৰ এনেধৰণৰ উৎসাহ উদ্দীপনাৰ বাবেই এটা নতুন পদক্ষেপেৰে নতুন নতুন ভিডিঅ'সমূহ তৈয়াৰ কৰিবৰ কাৰণে মানসিক প্ৰেৰণা পাওঁ। আপোনালোকৰ অনুপ্ৰাণিত হৈ এনেকৈ ভিডিঅ' দিয়াৰ কাৰণে, ভিডিঅ' বনোৱাৰ কাৰণে প্ৰয়াস কৰোঁ। আৰু আপোনালোকৰ মন্তব্য, আপোনালোকৰ এটা লাইকে যথেষ্ট উৎসাহিত কৰি আহিছে। যা নহওক বন্ধু বান্ধৱীসকল, আপোনালোকৰ মৰম চেনেহ আৰু আপোনালোকৰ শ্ৰদ্ধাশীল দৃষ্টিভংগীয়ে আমাক আগুৱাই যাবৰ কাৰণে সাহস দিছে। বন্ধু বান্ধৱীসকল, যদি ভিডিঅ'টো ভাল লাগিল এটা লাইক কৰিবলৈ নাপাহৰিব। শুদ্ধ অন্তৰেৰে, শুদ্ধ ভাৱ ভক্তিৰে ওম নমঃ শিৱায় বুলি লিখিব। আপোনালোকৰ মনোবাঞ্ছা পূৰ্ণ হ'ব। ধন্যবাদ।